কেষ্টু নগেন চিনেমাখনত আচলতে নায়ক কোনো নাই, কাৰণ চিনেমাখনৰ নায়ক হ'ল তাৰ ঘটনাটো, যিটো ঘটনাৰ কাৰণে আচলতে কেষ্টু নগেন হৈ যায়। এই চিনেমাখনত তপন দাস, অতুল পাচনি, সিদ্ধাৰ্থ মুখাৰ্জী, এনেকৈ আমাৰ পুৰণি অভিনেত্ৰীসকলো আছে আৰু তাৰ লগতে নতুন অভিনেতা অভিনেত্ৰী আছে, অমৃতা গগৈ, প্ৰণামী বৰা, তেওঁলোকো বাৰু পুৰণিয়েই হ'ল। আৰু জীৱনত প্ৰথম অভিনয় কৰা তেনেকুৱা অভিনেতা অভিনেত্ৰী আছে। মুঠ 400 অভিনেতা অভিনেত্ৰী আছে কেষ্টু নগেন 9 মে'ত সমগ্ৰ অসমতে মুক্তি লাভ কৰিবলৈ গৈ আছে। লখিমপুৰ ক্ষেত্ৰত প্ৰচাৰত আপোনাৰ সহায় কৰিছে? প্ৰচাৰৰ ক্ষেত্ৰত তো ইয়াতে লখিমপুৰ জিলাত আমি সদায় ৰাইজৰ মৰম পাই আহিছোঁ আৰু ইয়াৰে স্থানীয় যিসকল যুৱক যুৱতী সকলে সহায় সহযোগিতা কৰে। চিম্পুল হাজৰিকা প্ৰমুখ্যে নক্ষত্ৰ নাট্যগোষ্ঠী, যি আমাৰ নাট প্ৰশিক্ষণ কেন্দ্ৰ, তাৰ উপৰিও আমাৰ নৃত্যাংগন, এনেকৈ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে আমাক এই চিনেমাখনৰ প্ৰচাৰত সহায় কৰি আছে। কেষ্টু নগেন মূলত এখন কমেডি চিনেমা, মানুহে হাঁহিবলৈ সুযোগ পাব, পৰিয়ালৰ সকলে একেলগে আহি চাব পৰা চিনেমা, কমেডি চিনেমা। কমেডি হৈ থাকে কিন্তু মাজতে এটা মাৰ্ডাৰ হয়, আৰু সেই মাৰ্ডাৰটো হোৱাৰ পিছতে গোটেই চিনেমাখনৰ ঘটনাটো আচলতে বেলেগ ফালে গতি কৰে। এজন মানুহ, অচিনাকি মানুহ এখন গাঁৱত হঠাৎ এদিন প্ৰৱেশ কৰিলে আৰু আহি তেওঁ সুধি ফুৰিলে যে এইখন গাঁৱৰ নগেন নামৰ মানুহ কোন, আৰু নগেন নামৰ কোন সুধি যে ফুৰে, সকলে উত্তৰ দিয়ে যে নগেন নামৰ মানুহ ইয়াত কোনো নাথাকে। আৰু তেওঁ কৈছে নাই, মই পাক্কা জানো যে এইখন গাঁৱত নগেন নামৰ এজন মানুহ আছে। তো নগেন কোন? তেওঁ কৈছে, মানুহে কৈ আছে যে আমি নাজানো, আৰু তেওঁ কৈ আছে যে আছে। তো এই নগেননো কোন? নগেনক বিচাৰি এই অচিনাকি মানুহজনো সেই গাঁওখনত কিয় আহে, আৰু নগেনক বিচৰা এই গোটেই ঘটনাটোৰ পিছতনো কি উল্টা পাল্টা ঘটনা ঘটে, তাক লৈ আচলতে এইখন চিনেমা কেষ্টু নগেন। আৰু ইমানেই উল্টা পাল্টা যে আপোনাৰ যেনে ফেনাইলৰ বটলত সাপে কণী পাৰে, শিয়ালৰ গাঁতত হাঁহে হাঁহি থাকে, তেনেকুৱা ধৰণৰ উল্টা পাল্টা ঘটনা ঘটে, আৰু সেইকাৰণে চিনেমাখনৰ নাম কেষ্টু নগেন। চিনেমাৰ জৰিয়তে কি বাৰ্তা দিব বিচাৰিব অসমৰ ৰাইজক? শ্বৰ্টকাটটো যে সদায় বিপদজনক। আমি 100 টকা জমা থলোঁ আৰু কেইদিনমান পিছত সেইটো 1000 টকা হৈ যাব, পিছত 1000 টকাটো দূৰৰ কথা, নিজে জমা থোৱা সেই 100 টকাটোও যে নাথাকে, তেনেকুৱা এটা ঘটনাক লৈ এখন চিনেমা। শ্বৰ্টকাট অতি বিপদজনক চব ক্ষেত্ৰতে। সংলাপ মনত নাই চিনেমাখনত, এইটোৱে এটাই সংলাপ, কেষ্টু নগেন, কেষ্টু নগেন। প্ৰথম চিনেমা মানে মই এইটো জগতৰ লগত একদম জড়িত নাছিলোঁ, শৰীৰ চৰ্চা কৰিছিলোঁ, কিন্তু এতিয়া এইটো জগতত যেতিয়া আহিছোঁ আৰু বহুত ভাল লাগিছে, বহুত বস্তু শিকিব পাৰিছোঁ, বহুত হিমাংশু দা, আমাৰ ধনজিত দা, সিহঁতৰ পৰা শিকিব পাৰিছোঁ, আৰু ভাল লাগিছে, আৰু বহুত নিউ এক্সপিৰিয়েঞ্চ বুলি ক'ব পাৰি। মই যোনটো মেইন ভিলেনৰ লগত মই থাকোঁ ছাপৰ্টিং। মোৰ নাম কি কৈছে? কেষ্টু নগেন অহা 9 তাৰিখে আহি আছে আপোনালোকৰ মাজলৈ, সকলোৱে ছবিখন যাতে আদৰি লয়। চিনেমাখনত একচুৱেলি কাষ্ট এণ্ড ক্ৰিউ লৈ আপোনাৰ অলম'ষ্ট 400+ আছিলে, যিটো এটা বহুত ডাঙৰ ক্ৰাউড হয়। এই ক্ৰাউডটো মানে কণ্ট্ৰল কৰোঁতে যথেষ্টখিনি কষ্ট হৈছিলে, আৰু যিসকলে চিনেমাৰ লগত জড়িত বা চিনেমাৰ শ্বুটিং দেখিছে, তেওঁলোকে হয়তো অনুমান কৰিব পাৰিছে 400 মানুহক তাৰমানে কণ্ট্ৰল কৰাটো কেনেকুৱা ধৰণৰ এটা কষ্টকৰ কাম আছিলে। আৰু গোটেই টীমটো আছিলে উদণ্ড, তাত একদম বয়োজ্যেষ্ঠৰ পৰা একদম কনিষ্ঠ অভিনেতা অভিনেত্ৰীও আছে, কিন্তু সকলো তাৰমানে যে কোনো বয়সৰ ভেদভাৱ এটা যে নাই, সকলো গোটেই টীমটোৱে তেনেকৈ কাম কৰিছিলে, আৰু খুব সুন্দৰ চিনেমা এখন হৈছে। সকলোৱে যাতে ছবিঘৰলৈ আহি 9 মে' তাৰিখে ছবিঘৰত মুক্তি লাভ কৰিব সমগ্ৰ অসমতে, সকলোৱে যাতে ছবিখন চাবলৈ আহে। ধন্যবাদ। জয় কেষ্টু নগেন। মোৰ অভিনয়ত কি সংলাপ আছে? মোৰ আছিলে যে মোৰ গোটেই চিনেমাখনতে আছোঁ, আৰু একশ্যন মেক্সিমাম মই কৰিছোঁ, মই হিৰ'ক মাৰিব লাগে, হিৰ'ক দাঙি দলিয়াই দিব লাগে, এনেকুৱা ভাল চিন আছে, আৰু ধুনীয়া চিন আছে একশ্যনৰ, ভাল পাব আপোনালোকে চাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।